Hello everyone, welcome back to Assam GK YouTube channel. Monogol আজি ভিডিওটিত আমি Assam Direct Recruitment Grade 3 আৰু Grade 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছো। এই প্ৰশ্নসমূহ আপোনালোকৰ Assam Direct Recruitmentৰ কাৰণে নহয়, Assam পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিওটো হেকলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে Which of the following organization recognize the World Heritage Site? তলৰ কোনটো সংস্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰক স্বীকৃতি দিয়ে? কাৰেক্ট আনসাৰটো অপচন বি ইউনেস্কো। মনগল ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰক স্বীকৃতি দিয়ে। মনগল ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশনছ এডুকেশনাল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন আৰু এই ইউনেস্কো প্ৰতিষ্ঠা কৰা হৈছিল 1972 চনত। এই টপিকটা আপোনালোকে মনত ৰাখি থব, ইয়াৰ ওপৰতো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। Next question to hoise which of the following divides Karbi Anglong into two parts? Tolor kuntue Karbi Anglongot duta bhagot bibhakto kore. Correct answer to option B Kopili River. Kopili nodiye Karbi Anglongot duta bhagot bibhakto kore. Next question to hoise which amongst these is the more common natural disaster in Assam? Okhomot yar bhitorot kuntu prakritik durjog beshi hoy? Correct answer to option A flood অর্থাৎ বানপানী। মনগল অসমত বানপানী প্ৰাকৃতিক দুৰ্যোগটো আটাইতকৈ বেছিকৈ দেখা দিয়ে। নেক্সট কোৱেশ্চনটো হৈছে what percentage of the land of India is covered by Assam? ভাৰতৰ কিমান শতাংশ ভূমি অসমে সামৰি লৈছে? কাৰেক্ট আনসাৰটো অপচন বি 2.39। ভাৰতৰ 2.39 শতাংশ ভূমি অসমে আৱৰি লৈছে। নেক্সট প্ৰশ্নটো হৈছে When was Assam Oil Company established? Okhom Oil Company ketia প্ৰতিষ্ঠা হৈছিল? Correct answer to option A 1899. 1899 চনত দিগবৈ মাকুম অঞ্চলত এই অখম অইল কোম্পানী প্ৰতিষ্ঠা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে In which place in Assam porcelain clay is found? অখমৰ কোন স্থানত চীনামাটি পোৱা যায়? Correct answer to option C কাৰ্বি আংলং। অখমৰ কাৰ্বি আংলং জিলাত চীনামাটি পোৱা যায়। নেক্সট প্ৰশ্নটো হৈছে Where is Sillimanite found in Assam? অসমত Sillimanite ক'ত পোৱা যায়? কাৰেক্ট আনসাৰটো অপচন বি কাৰ্বি আংলং। অখমৰ কাৰ্বি আংলং জিলাতে Sillimanite পোৱা যায়। নেক্সট কোৱেশ্চন Limestone is found in which of the following place of Assam? অখমৰ তলৰ কোনটো ঠাইত চুনশিল পোৱা যায়? Correct answer to option A Dima Hasao Karbi Anglong. Next question to hoise which country has recently become the first country to reach the south pole of the moon? Heotia koi kunkhon dekh chandror dokhin merut uponito hua prothomkhon dekh hisabe porigonito hoise? Correct answer to option C India. Monogol heotia koi bharate chandror dokhin merut uponito hua prothomkhon dekhot porigonito hoise. Next question to hoise What is the name of the longest bridge in Assam? অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? কাৰেক্ট আনসাৰটো অপচন ডি ধলাশদিয়া ব্ৰিজ। অসমৰ আটাইতকৈ দীঘল দলংখন হৈছে ধলাশদিয়া দলং। মনগল এই ধলাশদিয়া দলংখনক ভূপেন হাজৰিকা সেতু নামেৰেও জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে What is the state animal of Assam? অসমৰ ৰাজ্যিক প্ৰাণী কি? কাৰেক্ট আনসাৰটো অপচন ডি ওৱান হৰ্ন ৰাইনোচৰাছ। অসমৰ ৰাজ্যিক প্ৰাণী হৈছে এশিঙীয়া গড়। পিছৰ প্ৰশ্নটো হৈছে Which of the following sanctuary has been recognized as the 6th national park of Assam? তলৰ কোনটো অভয়াৰণ্যই অসমৰ 6ষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে? কাৰেক্ট আনসাৰটো হৈছে অপচন সি ৰায়মনা। ৰায়মনা হৈছে অসমৰ 6ষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় উদ্যান। 2021 চনৰ 5 জুন তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Who is known as the forest man of India? ভাৰতৰ বন মানুহ বুলি কাক জনা যায়? কাৰেক্ট আনসাৰটো অপচন বি যাদৱ পায়েং। যাদৱ পায়েংক ভাৰতৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে Which of the following writer was the first জননপীঠ এৱাৰ্ড ৰিচিপিয়েণ্ট? তলৰ কোনজন লেখকে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1969 চনত
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল অসমৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দা চান্দুবি লেক ফৰ্ম ডিউ টু আৰ্থকুইক কোন চনত ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদ গঠন হৈছিল কাৰেক্ট এনসাৰটো হৈছে অপচন এ 12 জুন 1897 1897 চনৰ 12 জুন তাৰিখে চান্দুবি হ্ৰদ ভূমিকম্পৰ ফলত গঠন হৈছিল এই চান্দুবি হ্ৰদটো কামৰূপ জিলাত অৱস্থিত এটো মনত ৰাখি থব পৰীক্ষাত আহিব পাৰে পিছৰ প্ৰশ্নটো হৈছে হু ইজ নউন এজ সুধাকণ্ঠ অফ আসাম অসমৰ সুধাকণ্ঠ বুলি কাক জনা যায় কাৰেক্ট এনসাৰটো হৈছে অপচন সি ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি জনা যায় নেক্সট কোৱেশ্চন মলয়া গোস্বামী ওন দা বেষ্ট এক্ট্ৰেছ এৱাৰ্ড ইন 1992 ফৰ হুইচ ফিল্ম মলয়া গোস্বামীয়ে 1992 চনত কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল কাৰেক্ট এনসাৰটো হৈছে অপচন সি ফিৰিঙতি মনগল 1992 চনত মলয়া গোস্বামীয়ে ফিৰিঙতি বোলছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট আছামিজ ফুল কালাৰ ফিল্ম প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন সি ভাইটি মনগল কমল চৌধুৰীৰ ভাইটি ফিল্মখন আছিল প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন কথাছবি নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট ফিল্ম ডাবড ফ্ৰম হিন্দী টু আছামিজ হিন্দীৰ পৰা অসমীয়ালৈ ডাব কৰা প্ৰথমখন ছবিৰ নাম কি কাৰেক্ট এনসাৰটো অপচন বি ভাগ্য 1968 চনত মুকলি হোৱা ভাগ্য কথাছবিখন হৈছে হিন্দীৰ পৰা অসমীয়া ভাষালৈ ডাব কৰা প্ৰথমখন ছবি নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ কুশল কোঁৱৰ ৱাজ হেংগ বাই ব্ৰিটিছ কোন চনত কুশল কোঁৱৰক ইংৰাজে ফাঁচি দিছিল কাৰেক্ট এনসাৰটো অপচন সি 15 জুন 1943 1943 চনৰ 15 জুন তাৰিখে কুশল কোঁৱৰক ইংৰাজসকলে ফাঁচি দিছিল নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱেৰ দা কোচ কইনছ নোন বাই কোচ মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল কাৰেক্ট এনসাৰটো হৈছে অপচন ডি নাৰায়ণী কোচ মুদ্ৰাবোৰক নাৰায়ণী নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চন হেম সৰস্বতী ৱাজ এ কোৰ্ট পয়েট অফ হুইচ কিং হেম সৰস্বতী কোন ৰজাৰ দৰবাৰী কবি আছিল কাৰেক্ট এনসাৰটো অপচন ডি দুৰ্লভ নাৰায়ণ কমতা ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষক কথাত হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰয় সাহিত্য চৰ্চা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ হেংড এলং উইথ পিয়লি ফুকন ইন 1830 1830 চনত পিয়লি ফুকনৰ সৈতে কাক ফাঁচি দিয়া হৈছিল কাৰেক্ট এনসাৰটো অপচন এ জেউৰাম দুলীয়া বৰুৱা পিয়লি ফুকন আৰু জেউৰাম দুলীয়া বৰুৱাক 1830 চনৰ আগষ্ট মাহত শিৱসাগৰত ফাঁচি দিয়া হৈছিল পিছৰ প্ৰশ্নটো হৈছে হু এডিটেড দা বুক প্ৰাচ্য শাসন বলি প্ৰাচ্য শাসন বলি নামৰ গ্ৰন্থখন সম্পাদনা কোনে কৰিছিল কাৰেক্ট এনসাৰটো অপচন বি ডক্টৰ মহেশ্বৰ নেওগ ডক্টৰ মহেশ্বৰ নেওগে প্ৰাচ্য শাসন বলি নামৰ গ্ৰন্থখন সম্পাদনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ ফেমাছ ইণ্ডো গ্ৰীক কিং একচেপ্টেড বুদ্ধিষ্ট ৰিলিজন কোনজন বিখ্যাত ভাৰত গ্ৰীক ৰজাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল কাৰেক্ট এনসাৰটো অপচন বি মিনাদাৰ মনগল বিখ্যাত ভাৰত গ্ৰীক ৰজা মিনাদাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন বুদ্ধ এণ্ড মহাবীৰ ডাইড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং কোনজন ৰজাৰ ৰাজত্বকালত বুদ্ধ আৰু মহাবীৰৰ মৃত্যু হৈছিল কাৰেক্ট এনসাৰটো হৈছে অপচন এ অজাতশত্ৰু মনগল অজাতশত্ৰুৰ ৰাজত্বকালত বুদ্ধ আৰু মহাবীৰৰ মৃত্যু হৈছিল ইয়াৰ লগতে মনত ৰাখি থব বুদ্ধৰ মৃত্যু হৈছিল কুশীনগৰত আৰু মহাবীৰৰ মৃত্যু হৈছিল পাৱাপুৰীত নেক্সট প্ৰশ্নটো হৈছে হু প্ৰেচাইডেড অভাৰ ইন দ্য ফাৰ্ষ্ট বুদ্ধ কনফাৰেন্স প্ৰথম বুদ্ধ সন্মিলনত কোনে সভাপতিত্ব কৰিছিল কাৰেক্ট এনসাৰটো অপচন এ মহাকাশ্যপ ৰাজগিৰত অনুষ্ঠিত হোৱা প্ৰথম বুদ্ধ সন্মিলনত মহাকাশ্যপে সভাপতিত্ব কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হুইচ কিং ফাৰ্ষ্ট মিণ্টেড দ্য ইমেজ অফ বুদ্ধ ইন কইন কোনজন ৰজাই প্ৰথমে মুদ্ৰাসমূহত বুদ্ধৰ প্ৰতিমূৰ্তি খোদিত কৰিছিল কাৰেক্ট এনসাৰটো অপচন বি কনিষ্ক কনিষ্কই প্ৰথমে মুদ্ৰাসমূহত বুদ্ধৰ প্ৰতিমূৰ্তি খোদিত কৰিছিল
নেক্সট কোৱেশ্চনটো হৈছে which of the following countries has the largest Muslim population? তলৰ কোনটো ৰাষ্ট্ৰত মুছলমান জাতিৰ জনসংখ্যা সৰ্বাধিক? কাৰেক্ট আনসাৰটো অপচন বি ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰখনত মুছলমান জাতিৰ জনসংখ্যা আটাইতকৈ বেছি। নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a part of পঞ্চায়তী ৰাজ? তলৰ কোনটো পঞ্চায়তী ৰাজৰ অংগ নহয়? কাৰেক্ট আনসাৰটো অপচন বি টাউন এৰিয়া কমিটিজ। অনুকল চহৰ এলেকা সমিতিসমূহ পঞ্চায়তী ৰাজৰ অংগ নহয়। নেক্সট কোৱেশ্চনটো হৈছে when was the পঞ্চায়তী ৰাজ introduced in India? ভাৰতত কেতিয়া পঞ্চায়তী ৰাজ প্ৰৱৰ্তন হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 1959। 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৰ জিলাত ভাৰতত প্ৰথম পঞ্চায়তী ৰাজ প্ৰৱৰ্তন হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে who is known as the father of local government in India? ভাৰতত স্থানীয় চৰকাৰৰ পিতৃ বুলি কাক জনা যায়? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হৈছে অপচন ডি লৰ্ড ৰিপন। লৰ্ড ৰিপনক ভাৰতত স্থানীয় চৰকাৰৰ পিতৃ বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে who is the chancellor of the state universities? ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল। ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য হয় ৰাজ্যপাল। নেক্সট প্ৰশ্নটো হৈছে in which year was Assam Provincial Congress Committee formed? কোন চনত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 5 জুন 1921। 1921 চনৰ 5 জুন তাৰিখে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হৈছিল আৰু এই কমিটি গঠন হৈছিল গুৱাহাটীত। ইয়াৰ সভাপতিত্ব কৰিছিল কুলধৰ চলিহাই। নেক্সট কোৱেশ্চনটো হৈছে which tribe celebrates the লাই হাৰাওবা ফেষ্টিভেল? লাই হাৰাওবা উৎসৱ কোন জনজাতিয়ে পালন কৰে? কাৰেক্ট আনসাৰটো অপচন বি মিটেই। অনুকল মণিপুৰ ৰাজ্যৰ মিটেই জনগোষ্ঠীৰ লোকসকলে লাই হাৰাওবা উৎসৱটো পালন কৰে। নেক্সট কোৱেশ্চনটো হৈছে which state celebrates the hornbill festival? অনুকল কোনখন ৰাজ্যই হৰ্ণবিল উৎসৱ পালন কৰে? ইয়াৰ শুদ্ধটো অপচন ডি নাগালেণ্ড। নাগালেণ্ড ৰাজ্যৰ বাসিন্দাসকলে হৰ্ণবিল উৎসৱ পালন কৰে। নেক্সট প্ৰশ্নটো হৈছে on what date is World Population Day celebrated? বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধটো অপচন বি 11 জুলাই। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে World Environment Day is observed on? বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? মনকল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে what is the percentage of oxygen in the atmosphere? অৰ্থাৎ বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা হাৰ কিমান? কাৰেক্ট আনসাৰটো অপচন বি 21%। বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা হাৰ হৈছে 21%। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।